প্ৰয়াত ৰবীন শইকীয়াক সশ্ৰদ্ধ সোঁৱৰণ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত শুৱনি অনুষ্ঠান সম্পন্ন হৈ যায়। ৰবীন শইকীয়া সোণোৱালদেৱ মোৰ দীৰ্ঘকালৰ সতীৰ্থ আছিল। সোণোৱাল কছাৰী জাতীয় পৰিষদৰ মই সভাপতি, তেখেত সচিব প্ৰধানো আছিল, উপ সভাপতিও আছিল, কাৰ্যকৰী সভাপতি আছিল। গতিকে আমি দুটা কাৰ্যক্ৰম একেলগে কৰিছিলোঁ। দৈয়াং যিখন অধিৱেশন, আমাৰ মুকলি অধিৱেশন, সেই অধিৱেশনত তেখেতৰ যি পৰিচালনা, আমাৰ দুইজনৰ নেতৃত্বত বৰদিৰ আগত যিখন শেষ অধিৱেশন আমি পাইছিলোঁ, তাত তেখেতৰ যি অৰ্গেনাইজেশ্যন, সংগঠন পৰিচালনা, সভা পৰিচালনা, গোটেইবিলাক মোৰ আজি মনত পৰিছে। তাৰ আগতেও সমাজ জীৱনত তেখেতে গুৱাহাটীত অসমৰ এটা জাতীয় সংগঠন বুলি কৈছোঁ, পলিটিকেল পাৰ্টি বুলি মই নকওঁ, মই নিজেও সংযুক্ত হৈ আছিলোঁ অসম আন্দোলনত। তাৰ ফলশ্ৰুতি হিচাপে গঠিত অসম গণ পৰিষদ, আজিকালি পলিটিকেল পাৰ্টি, আমি জাতীয় সংগঠন বুলি ভাবিছিলোঁ। সেই জাতীয় সংগঠনৰ লগত তেখেতে জড়িত হৈ গুৱাহাটীত আছিল, তাতো তেখেতৰ সেৱা আগবঢ়াইছিল। আমি সোণোৱাল কছাৰী জাতীয় পৰিষদত থকা কালচোৱাত আমি সোণোৱাল কছাৰীৰ ইতিহাস, সোণোৱাল কছাৰীৰ সংস্কৃতি, সোণোৱাল কছাৰী জাতীয় পৰিষদ গঠনৰ যিখিনি নথি পত্ৰ, সেইখিনিৰ বিন্যাসকৰণ আৰু ৰেকৰ্ডিং, ডকুমেণ্টেশ্যন, এইবিলাকৰ বিষয়ত বহুতো কথা পাতিছিলোঁ। কেইবাখনো আলোচনা চক্ৰ আমি পাতিছিলোঁ। ডিব্ৰুগড় কানি কলেজতো হৈছিল। সদৌ অসম ভিত্তিত আমি তৰ্ক অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। তাৰো ক্ৰেডিটটো মই ৰবীন শইকীয়া সোণোৱালদেৱক দিছোঁ। তেখেতে সুসংগঠন কৰিছিল। এই অনুষ্ঠানটো গোটেই কুশলেৰে সম্পাদিত হৈছিল। আজি এই মুহূৰ্তত মোৰ মনত পৰিছে, বৰ দুখৰ কথা, এটা দুৰ্ঘটনা, সৰু দুৰ্ঘটনাত পৰি তেখেতে অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি তেখেতক সদায় মনত ৰাখিছোঁ, সদায় মনত ৰাখিম। এই যি বঁটা আজি প্ৰদান কৰা হ'ল, এই বঁটা প্ৰাপকসকল আমাৰ সাংবাদিক জগতৰ একোজন নক্ষত্ৰ। আজি 3 বছৰ ধৰি হৈছে। বৰ্তমানৰ জনা এজন নক্ষত্ৰ বুলি মই ভাবিছোঁ। নক্ষত্ৰ বুলি কেলৈ কৈছোঁ, কাৰণ এখেতসকলে সমাজৰ পোহৰ দি আছে। সাংবাদিক আজি ভাৰতৰ সাংবাদিকতা অতি শক্তিশালী হৈছে, অসমৰ সাংবাদিকতা অতি শক্তিশালী হৈছে। আজি জাতীয় জীৱনত সাংবাদিকসকলে বিশেষ ভূমিকা পালন কৰি আহিছে। মই ভাবোঁ যে আমাৰ ৰবীন শইকীয়া সোণোৱালদেৱৰ প্ৰতি আমি এইদৰে স্মৃতি অৰ্পণ। উল্লেখযোগ্য যে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰয়াত সাংবাদিক, লেখক তথা সোণোৱাল কছাৰী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি, সচিব, আপোচীন সংগ্ৰামী নেতা আৰু দক্ষ সংগঠক ৰবীন শইকীয়া সোণোৱালৰ শুৱনি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে শিৱসাগৰ জিলা ডিমৌ নিতাইপুখুৰী সাংবাদিক দীপক বৰাক 2026 বৰ্ষৰ যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড় চহৰৰ আমোলাপট্টিস্থিত কেতেকীত অনুষ্ঠিত অনুষ্ঠানত বঁটাটো আনুষ্ঠানিকভাৱে প্ৰদান কৰে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে। এই সন্মান প্ৰয়াত ৰবীন শইকীয়া সোণোৱালৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হয়। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বিশিষ্ট ব্যক্তি, সমাজৰ গণ্যমান্য নাগৰিক, সাংবাদিক, বুদ্ধিজীৱী তথা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বহুসংখ্যক বিষয়ববী আৰু কৰ্মকৰ্তা উপস্থিত থাকি প্ৰয়াত ৰবীন শইকীয়া সোণোৱালৰ জীৱন আদৰ্শ আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদান সশ্ৰদ্ধভাৱে স্মৰণ কৰে। বৰ্তমান সময়ত সাংবাদিকতা জগতখনলৈ বিভিন্ন সংকট আহিছে। এই সংকটৰ মাজতে আজি মোক সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যি ৰবীন শইকীয়া সোণোৱাল বঁটা আগবঢ়াইছে, এই বঁটাটি পাই মই খুব ভাল লাগিছে হয়, কিন্তু মোৰ এটা গভীৰ দায়িত্ব বাঢ়িছে। যিহেতু আপোনালোকে জানে যে বৰ্তমান সংবাদ জগতখনত কিমান প্ৰত্যাহ্বান আছে, য'ত প্ৰত্যাহ্বান আছে তাতে সাংবাদিকতাৰ ৰসটো আছে। মই ভাবোঁ যে নতুন প্ৰজন্মই যিসকল সংবাদ জগতলৈ আহিব বিচাৰে, তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। প্ৰত্যাহ্বান থাকিলেহে সাংবাদিকতাটোত ৰসটো পোৱা যায়। এইখিনি খুব চমুকৈ এই অনুষ্ঠানটোত আমি এবাৰ দ্বিতীয়বাৰৰ কাৰণে ৰবীন শইকীয়া শুৱনি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰিছোঁ। আমি ৰবীন দাৰ সৃষ্টিৰাজি, ৰবীন দাই সোণোৱাল কছাৰী জনগোষ্ঠীৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল, সেইখিনি যাতে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ মাজত যুগমীয়া হৈ থাকক। সোণোৱাল কছাৰী আহিবলগীয়া যুৱ প্ৰজন্মই বা নতুন যুৱ প্ৰজন্মই ৰবীন শইকীয়াৰ কৰ্মৰাজি যাতে তেওঁলোকে চিনি পাওক। সোণোৱাল কছাৰী জাতিটোৰ কাৰণে তেওঁ যিখিনি কৰ্মৰাজি, সোণোৱাল কছাৰী জাতিটোৰ কাৰণে যিখিনি তেওঁ কৰি গ'ল, সেইখিনি যাতে সোণোৱাল কছাৰী সমাজত জিলিকি থাকক বুলি আমি এই ৰবীন শইকীয়া শুৱনি এইবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে এই বঁটাটি আমি প্ৰদান কৰিছোঁ। আৰু আমি ভাবোঁ যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই
বা সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি তেখেতে এই অনুষ্ঠানটোত উপস্থিত হৈ থাকি বঁটা প্ৰদান কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবোঁ যে আগন্তুক দিনৰ ৰবীন্দ্ৰৰ যিখিনি কৰ্মৰাজি সৃষ্টিৰাজি আমি সোণোৱাল কছাৰী জনকছাৰী সদায় কৃতজ্ঞতা হৈ তেখেতৰ ওচৰত আমি থাকি যাম। সোণোৱাল কছাৰী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আমাৰ প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ সোঁৱৰণত তৃতীয় বাৰ্ষিক যুৱ সাংবাদিকতা বঁটা তেওঁলোকে প্ৰদান কৰি আহিছে। এইটো তৃতীয় বৰ্ষ আৰু এই তৃতীয় বৰ্ষৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ শিৱসাগৰৰ ভাটগাছ অঞ্চলৰ দীপক বৰা ডাঙৰীয়াই। আজি তেখেতক এই বঁটা প্ৰদান কৰা হ'ল। এই উদ্যোগতে আজি সদৌ অসম সোণোৱাল ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে যি অনুষ্ঠানটো আয়োজন কৰিছিল, কেইগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকি এই বঁটা প্ৰদান অনুষ্ঠান তেখেতৰ আজি প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ যি প্ৰতিভা, তেখেতৰ যি গুণ গৰিমা আমি আজি ইয়াতে সোঁৱৰণ কৰিলোঁ। বিভিন্ন বক্তাই তেখেতৰ বিগত দিনৰ কাম কাজসমূহ আমি নতুন প্ৰজন্মক তেখেতৰ যি প্ৰতিভা, তেখেতৰ যি কৰ্মদক্ষতা, তেখেতৰ যি গুণ, এই ইয়াত তেওঁলোকে তেওঁলোকৰ তাৰ আদৰ্শ প্ৰতি অনুপ্ৰাণিত হৈ আগন্তুক দিনত সমাজৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশৰ কাৰণে কাম কৰিবৰ কাৰণে নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ। যিহেতু ৰবীন শইকীয়া সোণোৱাল ডাঙৰীয়া কেৱল সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কাৰণেই কাম কৰা নাছিল, তেখেতে বৃহত্তৰ অসমীয়া জাতিটোকৰণ প্ৰক্ৰিয়াত অসমত অসম আন্দোলনত জড়িত হৈ আঞ্চলিকতাবাদী ভাৱধাৰে অসম গণ পৰিষদত যোগদান কৰি তেওঁ কাম কাজ কৰিছিল। পৰৱৰ্তী পৰ্যায়তহে তেখেতে সোণোৱাল কছাৰী জাতীয় সংগঠন, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ নেতৃত্ব লৈ এই সমাজখন, যিহেতু সোণোৱাল কছাৰী সমাজখন সৰ্বদিশত 90 দশকৰ আগলৈকে তেখেত যেতিয়ালৈকে সংগঠন আহিছিল তাৰ আগলৈকে আজি বিভিন্ন ধৰণে আজি বিধ্বস্ত কৰা অৱস্থাত আছিল। এই সমাজখনকো আগুৱাই নিবৰ কাৰণে, সমাজৰ অন্য শ্ৰেণী জনগোষ্ঠীৰ লগত সমান্তৰালভাৱে আগুৱাই নিবৰ কাৰণে তেখেতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ নেতৃত্ব গ্ৰহণ কৰি তেখেতে কাম কাজ কৰিছিল। আৰু সেই সময়তে তেখেতৰ বিভিন্ন বক্তব্য, বিভিন্ন লেখনি যোগেৰে নতুন প্ৰজন্মক আকৰ্ষিত কৰি এই সমাজখনৰ কাৰণে কাম কৰিবৰ কাৰণে উদগনি জনাইছিল। আৰু এইকাৰণে তেখেতৰ যিখিনি নেকি প্ৰতিভা, তেখেতৰ যিখিনি কাম কাজ, এইখিনি যাতে চিৰস্মৰণীয় হৈ ৰয়, তেখেত যাতে সোণোৱাল কছাৰী সমাজত জিলিকি থাকে, তেখেত যাতে সোণোৱাল কছাৰী নৱপ্ৰজন্মই যাতে মনত ৰাখে, সেই উদ্দেশ্যে এটা তেখেত যিটো সাংবাদিকো আছিল, গতিকে তেখেতৰ নামত আজি যুৱ সাংবাদিক বঁটা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই প্ৰদান কৰি আহিছে। আৰু এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ শিৱসাগৰৰ দীপক বৰা ডাঙৰীয়াক প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।